নমস্কাৰ বন্ধুসকল, কি খবৰ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ' চেনেলত দি আছোঁ, কিন্তু মানে মুখেৰে নিজে কৈ পেলাই নতুন ব্লগিং এটা কৰা নাইকিয়া বহুত দিন হ'ল। সেইটো কাৰণে ভাবিলোঁ আজি নতুন এটা ভিডিঅ' লৈ আহোঁ। আৰু আজি 5 ডিচেম্বৰ ভিডিঅ'টো বনাম মানে আপোনাৰ পুষ্পা 2খন ৰিলিজ দিছে আজি, চাউথ ইণ্ডিয়ান মুভি আলু অৰ্জুনৰ। সেইখন চাবলৈ বহুত দিনৰ পৰা এক্সাইটেড হৈ আছিলোঁ। আৰু আজি 5 দিনমানৰ আগতে মই টিকট বুকিং কৰিলোঁ তেজপুৰত চাবলৈ, তেজপুৰত চাম। তো মানে আজি চিনেমাখন চাবলৈ যাম, আৰু সেই হিচাপে বোলো চিনেমাখন কেনেকুৱা হয়, কি হৈছে চাই পেলাই আপোনালোককো মই জনাম। কিন্তু তাৰ আগতে ৰাতিপুৱাই মই আহিলোঁ, আমাৰ যোনডৰা খেতি আছে সেই খেতিডৰা চাবলৈ আহিলোঁ। সেই খেতিডৰানো কেনেকুৱা হৈছে মই দেখাই আছোঁ। আৰু গাঁৱলীয়া মানুহৰ ৰাতিপুৱাই খেতিৰ মাজলৈ আহি খেতি চোৱাৰ এটা মানে সুকীয়া মাদকতা আছে। মই প্ৰথমতে খেতিডৰা চালোঁ আৰু কেনেকুৱা কি হৈছে কি নাই হোৱা। বহুত দিনৰ আগতে গুটি দিছিলে আলু খেতি, তাৰপিছত আৰু ইফালেও বেলেগ খেতি আছে। এইফালে ফ্ৰেঞ্চবিন খেতি আমাৰে কৰিছোঁ। বাৰু যি কি নহওক, এতিয়া খেতিখিনি চালোঁ। খেতিখিনি চোৱাৰ পিছত এতিয়া টাইমো হৈ গ'ল। টাইম ধৰক আপোনাৰ 9টামান বাজিলে, 9টা বজা নাই, 8:30মান বাজিছে। আৰু ফাৰ্ষ্ট শ্ব' চাম যিহেতু সোনকালে যাব লাগিব। তো মোৰ লগত আৰু এজন যাব, প্ৰণৱ দা বুলি কয়, তেওঁ উলনিৰ পৰা লগ কৰিব। তে ব'লক চিনেমাখন চাই আহোঁ, কেনেকুৱা পালোঁ আপোনালোককো জনাম। আৰু এয়া মোৰ লগত প্ৰণৱ দাৰ লগত আহি পেলাই আমি কলীয়াভোমোৰা ব্ৰিজ পাই গ'লোঁ। আৰু কলীয়াভোমোৰা ব্ৰিজৰ পৰা তেজপুৰ পূৰা পাই গ'লোহি। আৰু অকণমান গৈ পেলাই আমি পাই গ'লোঁ আমাৰ চিনেমা হল, আৰু টিকেট কাউণ্টাৰৰ ফ্ৰণ্টতে আমি। আৰু এতিয়া চিনেমা হল পাই গ'লোহি। মানে 5 নম্বৰ ফ্ল'ৰত আছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। প্ৰণৱ দা আহি আছে। লিফ্টতে যাব লাগিব, কাৰণ 5 নম্বৰ ফ্ল'ৰত আছে। এতিয়া আহি পাইছে লিফ্টত, মানুহ 5 নম্বৰ ফ্ল'ৰলৈ ৰখি আছোঁ। প্ৰণৱ দা চিনেমাখন চাবলৈ এক্সাইটেড হয়নে নহয়? একদম বহুত এক্সাইটেড। চিনেমাখন অলৰেডি টিকট নাই, ক'তো টিকট নাইকিয়া। আমি মানে আগতীয়াকৈ কৰি থোৱাৰ কাৰণে টিকটটো পালোঁ। এতিয়া 5 নম্বৰ ফ্ল'ৰত আহি আছোঁ। 5 নম্বৰ ফ্ল'ৰতহে টিকটটো দেখাম, যোনটো অনলাইন কৰি থোৱা আছে। ফাইনেলি পাই গ'লোহি চিনেমা হল, আৰু সোমাই গৈ আছোঁ ভিতৰত। ব'লক চিনেমাখন চাই লওঁ। আৰু ইয়াৰ মানুহৰ ভিৰ চাওক, পুষ্পাৰ জোচ, পূৰা ভিৰ হৈ আছে, পূৰা ভিৰ। Ya Puspar entry. Wow. कौन सा टेंडर चाहिए तुझे? अरे अपन को पूरा स्टेट डिच मांगता है। होती है फीलिंग्स जरा समझो ना साला मेरी फीलिंग्स को होती है। আৰু ইয়াৰ ফাৰ্ষ্ট হাফ খতম, আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান কিবা খাবৰ কাৰণে, পপকৰ্ণ আৰু কফি ল'বৰ কাৰণে। কি খাব? ল'লে হ'ল। বস্তু আনিলোঁ, মাত্ৰ 3টা বস্তু, কফি 2 কাপ, আৰু এয়া আমাৰ পপকৰ্ণ 280 হ'ল টোটেল। 280 হ'ল। ইমান অকণমান বস্তু, কিমান দাম। আৰু হাউচফুল সম্পূৰ্ণ। এতিয়া ছেকেণ্ড হাফটো ষ্টাৰ্ট হ'ব। ফাৰ্ষ্ট হাফৰ কাহিনীটো বা ছেকেণ্ড হাফৰ কাহিনীটো মই গোটেই চিনেমাখন চোৱাৰ পিছত আপোনালোকক মই জনাই দিম। আৰু চিনেমা খতম, আৰু বাহিৰত আপোনালোকে চাওক, মানুহৰ ছেকেণ্ড শ্ব'ৰ কাৰণে ভিৰ, বা ৰাতিলৈকে আজি পূৰা ভিৰ হৈ যাব। আমি পুষ্পা 2খন চাই আহিলোঁ।
মানে কি ক'ম আৰু পুষ্পা 2খন চোৱাৰ পিছত এতিয়া এটা কনফাৰ্ম এটা মানে 100% কনফাৰ্ম পুষ্পা 3খনৰ কাৰণে পুষ্পা 3খন চাব লাগিব আৰু পুষ্পা 3খন এটা কাৰণে চাব লাগিব লাষ্টত এনেকুৱা এটা চিন ৰাখিছে পুষ্পা 2ৰ গোটেই কাহিনীটো বাৰু মই তলত গৈ পেলাই ক'মগৈ এতিয়া গোটেইটো এইখনতে নকওঁ বাহিৰত গৈ পেলাই মই ক'মগৈ কি হৈছে কি নাই হোৱা কিন্তু একশ্যনৰ পৰা আদি কৰি আৰম্ভণিৰ পৰা আদি কৰি যিটো মানে বনাইছে নহয় আৰু আলু অৰ্জুনৰ এটা বেলেগ এটা চুৱেগ আছে আৰু তেওঁৰ একশ্যনবোৰ যে কি সুন্দৰ মানে বুজাব নোৱাৰা আৰু চাউণ্ডটোতো চাউণ্ডেই তেলেগু ফিল্ম এক্ট্ৰেছৰ বা এক্টৰৰ যিখিনি কৰিব লগা সেইখিনি কেনেকুৱা কৰিছে গোটেই ভিডিঅ'টোত মই জনাম আৰু ইয়াৰ পিছতে মই ক'ম কেনেকুৱা কি হৈছে ফাইনেলি তেজপুৰৰ পৰা আহি পেলাই বৰ্তমান পালোহি ৰাতিপুৱা 9টা বজাত চোৱা শ্ব' বৰ্তমান আহি নলতলি পাইছোঁহি মানে দিনটো আজি অকণমান ঘূৰি দিলোঁ বহুত দিনৰ মূৰত ওলাই আহিছোঁতো লগৰটোৱে ক'লে বোলে অকণমান দেৰিকৈ যাওঁ এতিয়া কথাটো গ'ল পুষ্পা 2খন কেনেকুৱা লাগিলে 3 ঘণ্টা 15 মিনিটৰ হয় 3 ঘণ্টা 15 মিনিটৰ গোটেই ফিল্মখন মানে 1 মিনিট টাইম এনেকুৱা নালাগিব যে আপোনালোকে চিনেমাখন চাই পেলাই বেয়া পাব আৰু মই কিহৰ কাৰণে কৈছোঁ যেতিয়া ইণ্টাৰভেল হৈছে মানুহবোৰ তেতিয়াহে ওলাইছে আৰু যেতিয়া শেষ হৈছে তেতিয়াহে ওলাইছে তাৰ এণ্ট্ৰিটো আলু অৰ্জুনৰ যোনটো এণ্ট্ৰি হিৰোৰ যোনটো এণ্ট্ৰি সেই এণ্ট্ৰিটো মানে বেলেগ চিনেমাত দেখুওৱা নাই তেনেকুৱাকৈ দেখাইছে আৰু পুষ্পা 2খনৰ মানে এটা কথা আটাইতকৈ ইণ্টাৰেষ্টিং লাগিলে পুষ্পা 3খনটো আহিবই সেইটোতো আগতো কৈছে মই কিন্তু তাৰ যোনটো একশ্যন তাৰ যোনটো মানে ভিডিঅ'গ্ৰাফী বা চাউণ্ড সেইখিনি মানে বহুত ইণ্টাৰেষ্টিং লাগিলে আৰু পুষ্পা 2খনৰ মানে মূল কাহিনীটো ক'বলৈ গ'লে আপুনি কোনটো কাহিনী ধৰিব এটা এতিয়া চলি আছে অকণমান পিছত আকৌ সেইটো কাহিনী বেলেগ এটা হ'ল লাষ্ট টাইমত এটা কাহিনী মানে অকণমান দীঘলীয়াকৈ চলিলে সেইটো হৈছে যোনটো সিহঁতৰ বংশৰ এজনী ছোৱালীক গুণ্ডাই লৈ যায় আৰু সেই গুণ্ডাটোৰ পৰা ছোৱালীজনী আনিবলৈ সেই গুণ্ডাটোক মাৰিব লগা হয় সেইটো অকণমান দীঘলীয়া কাহিনী হয় তাৰ বাহিৰে পুষ্পা 2খনত মানে 4-5টা কাহিনী সোমাই গৈছে আৰু পুষ্পা 2খনৰ আটাইতকৈ ইণ্টাৰেষ্টিং কাহিনীটো হৈছে পইচা এনেকুৱা পইচা দেখাইছে হ'লে ক'ত কি হয় প্ৰথমখন ভাল কৰে ছেকেণ্ডখন গোটেই হিৰোগাল এণ্ট্ৰি কৰি পেলাই গোটেইখন একেবাৰে খিচিৰি বনাই পেলাই পকাই পেলাই ভাবে হিৰোৰ কাৰণে চায় আচলতে হিৰোৰ কাৰণে নাচায় আপোনাৰ কাহিনীটো ভাল হ'ব লাগিব তাৰোপৰি গীত কথা অভিনয় সকলো ভাল হ'ব আমাৰ কি হয় ডাঙৰ ডাঙৰ এক্টৰেছ সোমোৱাই দিয়ে ভাবে চিনেমাখন চলি যাব সিহঁতে কয় সিংঘম 2খন সিংঘম 3খন ৰিলিজ হৈছিলে ৰিটাৰ্ণছখন সেইখনত কি হ'ল গোটেইগাল এক্টৰ গোটেইগাল সোমোৱাই পেলাই খিচিৰি বনাই পেলাই সেইখন ফ্লপ মাৰিলে তাৰ বিপৰীতে এতিয়া পুষ্পা 2খন দেখুৱাইছে যি টিকটৰ এতিয়াও মানে আপোনাৰ 4-5 দিনলৈ টিকট বুকিং ক্লিয়াৰ টিকট পাবলৈ নাইকিয়া আৰু মই অনলাইন 3-4 দিনৰ আগতে কৰি থৈছিলোঁ সেইকাৰণে পালোঁ আৰু পিছৰ শ্ব'টো ইমানেই মানুহ এতিয়া ৰাতি বুলি কথা নাইকিয়া আৰু ৰাতি 9টা বজাতো আপুনি যদি এতিয়া চায় আজি 5 ডিচেম্বৰ হয়তো আজি দেওবাৰ সোমবাৰ মঙলবাৰ গোটেই সপ্তাহতে চলিব আৰু পুষ্পা 2য়ে এটা ডাঙৰ ৰেকৰ্ড কৰিব চিনেমা জগতত সেইটোতো প্ৰথম দিনাখনেই গম পোৱা গৈছে কাৰণ যি এডভান্স বুকিং সেই এডভান্স বুকিঙেই প্ৰমাণ কৰিছে তাৰোপৰি চিনেমাখনত বৰ বিশেষ ক'বলগীয়া আপোনালোকে নিজে চালেহে গম পাব তেনেকৈ এক্সট্ৰাকৈ ক'ব নালাগে এতিয়া সকলোৱে সেই চিনেমাখন চাব আৰু ভিডিঅ'টো যদি মোৰ ভাল পাইছে মই অকণমানকৈ কৰিলোঁ ভিডিঅ'টো বৰ দীঘল কৰিব পৰা নাই পুষ্পা 2খন চাই পেলাই মোৰ যিখিনি মই বুজি পালোঁ আৰু সেইখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আৰু যদি আপোনালোকে চাম বুলি ভাবে চাবলৈ আহিব তেজপুৰত চাব পাৰিব ওচৰে পাঁজৰে মইতো মোৰ ঘৰ তেজপুৰত ওচৰত তেজপুৰতো চাবলৈ আহিব পাৰিব বৰ ভাল লগা চাবলৈ আহিব ধন্যবাদ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই